ইয়াতে বহুত পূৰ্বৰ পৰাই ইয়াতে মাছ চাছ মাৰা হৈ আছে। প্ৰায় ইয়াতে 5খনমান পাৰাৰ মানুহে ইয়াতে মাছ মাৰে আৰু ইয়াতে বহুত বিভিন্ন ঠাইৰ পৰা মানুহবোৰ আহি পেলাই ইয়াতে মাছ চাছ কিনা বেচা কৰে আৰু প্ৰায় ভালে পৰিৱেশটো বহুত ভালে লাগে। এইটো বছৰৰ মানে প্ৰথম যিটো ৰবিবাৰ, সেই ৰবিবাৰটোত ইয়াতে মাছ চাছ মাৰা যায় আৰু ইয়াতে বিভিন্ন ধৰণৰ মাছ পোৱা যায়। ভকুৱা আছে, বৰালি আছে, ৰৌ আছে, বিভিন্ন ধৰণৰ। কিবা দাম যথেষ্ট অলপ মানে বৃদ্ধি আছে, মানে বেছি আছে অলপ দামটো, কিন্তু দীপৰ বিলৰ মাছ আৰু খোৱাতে মানে তাৰ মানে পৰিছে আৰু ইয়াতে বহুত পূৰ্বৰ পৰাই ইয়াতে মাছ চাছ মাৰা হৈ আছে। প্ৰায় ইয়াতে 5খনমান পাৰাৰ মানুহে ইয়াতে মাছ মাৰে আৰু ইয়াতে বহুত বিভিন্ন ঠাইৰ পৰা মানুহবোৰ আহি পেলাই ইয়াতে মাছ চাছ কিনা বেচা কৰে আৰু প্ৰায় ভালে পৰিৱেশটো বহুত ভালে লাগে। এইটো বছৰৰ মানে প্ৰথম যিটো ৰবিবাৰ, সেই ৰবিবাৰটোত ইয়াতে মাছ চাছ মাৰা যায় আৰু ইয়াতে বিভিন্ন ধৰণৰ মাছ পোৱা যায়। ভকুৱা আছে, বৰালি আছে, ৰৌ আছে, বিভিন্ন ধৰণৰ। কিবা দাম যথেষ্ট অলপ মানে বৃদ্ধি আছে, মানে বেছি আছে অলপ দামটো, কিন্তু দীপৰ বিলৰ মাছ আৰু খোৱাতে মানে তাৰ মানে পৰিচয় আৰু এইটোৱে। মানে যিটো আমাৰ বছৰে বছৰে এইটো পৰম্পৰা, আমাৰ বিল মাৰা এইটো খুবেই মানে ভাল লাগে। মানুহৰ জাগ্ৰতাটো বেছি, অন্য জেগাৰ পৰাও আহে আৰু এই পৰম্পৰাটো হিচাপে মানুহৰ যিটো মানে ভিৰ, এইটো মানে চাইও খুব ভাল লাগে। আৰু মাছৰ দামটো যোৱাবাৰৰ দৰে আছে, মানে বৃদ্ধি হোৱা নাই। যোৱাবাৰ মাছ মাৰি ইয়াতে এতিয়া কিমান বুলি ক'লে তো আছে, যথেষ্ট মানুহে ইয়াতে মাছ মাৰে। সংখ্যাটো বিশেষ মই ইমান নাজানিম, কিন্তু আছে আৰু যথেষ্ট মানুহ। কিন্তু মাছটো আমি যোৱাবাৰ যিটো মানে দাম আছিলে, সেই দামতে আমি মাছটো এইবাৰ পাইছোঁ। দামটো ঠিকে আছে। ৰবিবাৰতে মাৰা হয় ইয়াতে, প্ৰথমটো ৰবিবাৰ আৰু এইফালে পাঁচপুৰীয়া ৰাইজৰ সহযোগত মাৰা হয় আৰু পৰম্পৰাগত 8 দিন যুগৰ পৰা চলি আছে ইয়াতে। আৰু ইয়াতে কোনো হেৰি নাই, আচকা ভাৱ কিলো হিচাপত কিন্তু মাছ বিক্ৰী নহয়। মাছ মানে পোৱা যায় গোটেইখিনি মাছ, ভকুৱা, ৰৌ, বৰালি, গোটেইখিনি মাছ পোৱা যায়। ঠিক আছে, মাছ লৈছোঁ। দামটো অকণমান অলপ বাঢ়িছে এইবাৰ, কিন্তু ঠিকে আছে আৰু, কিন্তু অলপ বাঢ়িব।